কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি কেমেৰাৰ আগত আছো মই মানে ডাইৰেকশনা আৰু আছে বাৰু কেমেৰাৰ মালিক আছে আজি চুলি থাকা বনি স্টাৰ্ট কৰিছে বে কত টাকলা আৰু কত মৰিমান চুলি আছে তো আমি আজি এটা ধুনিয়া ট্ৰিপত উলাইছো হেৰি অলপ কমাই দিয়া কপিৰাইট লাগি যাব পাৰে ধুনিয়া এটা ট্ৰিপত উলাই আজি এইটো হেৰি অফ দা ডে মোমেন্ট অফ দা ডে তুমি মনতে যে ওলা কত কপিৰাইট লাগিব কিন্তু কি মনে মনে আছে কি কোৱা নাই আমি গৈছো ধুনিয়া ট্ৰিপত আমি গৈছো শিলং 3 দিনৰ কাৰণে শিলং আৰু মানে প্ৰণৱ মই আৰু দি আমি তিনটাই গৈছো পুৰা ফুললি এনজয় কৰিম আপোনালোকে ব্লগ এনজয় ফালাফালি হ'ব ফালাফালি ফালি দিম নেকি ফালি দিম ভাল লাগে বৰাপানীত সোমালো কিন্তু বম যাম এই ব্ৰিজখন কিবা ৰিপেয়াৰ কৰি আছে কিন্তু ৱেদাৰটো মজা সোমাই গ'লো আমি ক'ত শ্বিলঙত একদম আমি এতিয়া গৈ আছো ক'ত যাম আমি মই শ্বিলং চুলি যাচোন কিবা বুঢ়ী আন লগাই হাইলাইট কৰিছো মই চুলি গিলা যাচোন অৱস্থা এইবিলাক দেখা না হাইলাইট ক'ত জানিবি এইবিলাক লগতে আৰু কিবা এটা কম বুলি ভাবিছিলো এতিয়া আমি পালোৱে আছিলো কিবা গাছা ভাল লগা নাই ভাল লগা নাই বস্তু কাম ঢিলা লাগি আছে জোছটো নাই হ'ব দে কৰিম দে তেনেকুৱা লাগি আছে ন জোছটো নাই গম পাইছা না জোছ অকল ইয়াৰে আছে আমি আহি পাই গ'লো উডষ্টক ৰিজৰ্ট একদম ধুনীয়া পৰিৱেশ একদম পাহাৰৰ মাজত চক পাহাৰৰ মাজত একদম কি ধুনীয়া এখন গাড়ীখন ৰখাইছোঁ ৰাতি ইয়াতে থাকিম আজি আহোঁতে আবেলি হৈ গ'ল তো এতিয়া গৈ থাকোঁ এইটোৱে হাইৱে ওচৰতে একদম ৰাস্তাৰ ওচৰতে তো আহি পাই গ'লোঁ ৰুমৰ ভিতৰত একদম ৰুমটো এইটো তো ৰিজৰ্ট আহি পাই একদম লৈছোঁ আমি চাহ তাইৰ শেষ পৰিৱেশটো ভালেই আৰু ঠিকেই আৰু চাহটোও মজা হৈছে একদম মজা ৰাতিপুৱা কেনেকুৱা লাগে চাব লাগিব একদম তো এতিয়া অকণমান ৰিজৰ্টখনত মানে গধূলি হৈছে গধূলি পৰিৱেশটো চাব ওলাই আহিছোঁ মানে চাওকচোন কি ধুনীয়া মানে একদম এই বেলেগ গেছটো আছে খেলি আছে আৰু একদম এইবিলাক লেম্প লগাই দিছে চাওক ৰিজৰ্টখনৰ পৰিৱেশ এখন চাওক এখন জীপ হয় জীপ একদম পুৰণা সজাবৰ কাৰণে থৈছে জীপ এখন এইটোৱে পৰিৱেশ এখন ৰেষ্টুৰেণ্ট ওপৰত কি আছিলোঁ আৰু এইখিনি জেগাতে ঘূৰি থাকোঁতে মানে এটা ৰুম দেখা পালোঁ মানে ৰেষ্টুৰেণ্টখন তলত এটা ৰুমটো চাওক মানে কি ধুনীয়া ৰুম আৰু ইয়াতে আপোনাৰ ইয়াতে বহিব পাৰে মানে এইটো এনেই ৰেষ্ট এৰিয়া টাইপ আৰু এইখিনি ধুনীয়া কিবা কিবি লগোৱা আছে মিউজিকৰে তো এইখন বেড এইটো এটা টিভি চাওক মানে কেতিয়া টিভি হ'ব পাৰে এইটো কমেণ্ট কৰিবচোন এতিয়া চিন্স 1927 লিখা আছে LGৰ বহুত আগৰে মানে কেতিয়াৰ আপোনালোকে যদি জানে কমেণ্ট কৰিব পাৰে বাকী এইবিলাক বুকছ আছে বুকছ বহুত তো বুকছ আপোনালোকে পঢ়িব পাৰে ইয়াতে বহি পিনে এইটো ৰেষ্ট এৰিয়া কমন ৰুম টাইপৰ জুলনা টাইপৰ আছে এই জুলনা টাইপৰ ইয়াতে বহি পিনেও খাব পাৰে বাহিৰত আৰু এইবিলাক ৰুম বাকী ওপৰত ৰেষ্টুৰেণ্টখন আৰু তলত যে ৰুমটো দেখালোঁ এইটো মই বাহিৰত বহি আছিলোঁ ইয়াতে একদম মজাকৈ তাৰপিছত দৰ্শনাতে মাতি কিবা বোলে সিহঁতৰ ৰুমত খাবৰ কাৰণে আনছে বোলে মানে চুপ টুপ বোলে বলক গৈ খাওঁ একদম মজা মই ইয়াতে বহি আছিলোঁ জুলনা টাইপ আছিলোঁ ৰাতি অকলে ৰাতি মানে কি গধূলি কি বাহিৰত খাবা নেকি বাহিৰত খাম বঢ়িয়া মোৰ ফ্ল'ৰ দিছা নেকি প্ৰণৱ আনা নাই বাহিৰত মানে ইয়াতে খাব পাৰি ইয়াতে খাওঁ এটা খাবি এই কি চুপ না বঢ়িয়া পকৰা পকৰাটো ভাল খালি অকণমান নিমখ বেছি হৈছে ন অলপমান নিমখ বেছি হৈছে কিন্তু এনে মজা তাৰমানে আজি যোনটো আমাৰ ট্ৰিপ হয় এইখনত কি নাম আছিল নামটো পাহৰিছোঁ উডষ্টকত য'ত আমি আছোঁ আজি নাইট ষ্টে কৰিম এনভাইৰমেণ্টটো সঁচাই বহুত বেছি ভাল লাগিছে আপুনিও যদি আপোনাৰ প্ৰিয়জনৰ লগত আহিব বিচাৰে ইয়াতে আহিব পাৰে ফেমিলি ট্ৰিপৰ ইমান ভাল নালাগিব ন এই লাগিব ফেমিলিও ফ্ৰেণ্ডৰ লগত চবতকৈ ভাল লাগিব যেনেকৈ আমি তিনিটা ফ্ৰেণ্ডৰ লগত ভাল লাগিব ফ্ৰেণ্ডৰ লগত ইফালে শ্বিলঙৰ মেইন চিটিৰ পৰা চাইড কাটি আহিব লাগে মানে ৰাইট চাইডে আহিব লাগে ন কৈ দিয়াচোন কৈ দিয়া এড্ৰেছটো মই নাজানো
কম দিয়া পিছত ভালকে আমি চাই ল'ম আমি জানি ল'ম আমিতো গুৱাহাটীৰ শ্বিলঙৰ নহয় পকৰীটো ভাল আৰু এইটো মেগী আছে মেগীটো তাৰপিছত খাম লাষ্টত মেগীটো খাম এতিয়া পকৰী খাম খাবা আৰু এইখনেই ৰেষ্টুৰেণ্টখন এতিয়া ডিনাৰ কৰিব আহিছোঁ ইয়াতে তো খাই লওঁ The next day. তো গুড মৰ্নিং গাইজ উঠি গ'লোঁ একদম আমি এই ৰ'দ দিছে একদম শ্বিলঙত বুম ৰ'দ এতিয়া চাওক দিনত চাওক এইখন এটা পেনোৰামিক ভিউ এইখন মজা চাওক জুলনা চুলনা আছে ৰাতি যে দেখাইছিলোঁ আৰু ওপৰত ৰেষ্টুৰেণ্টখন আছে একদম পুৰা ৰ'দটো কিন্তু পুৰা শক্ত ৰ'দ মানে একদম চকুত ধৰে উফ মজা লাগছে এতিয়াহে তো এতিয়া ওলাই ল'লোঁ একদম ড্ৰেছ পাতি কৰি একদম মজাকৈ লৈ লৈছোঁ কফিটো খাই লওঁ তাৰপিছত আহি আছে ব্ৰেকফাষ্ট দেখাই আছোঁ কেনেকুৱা ইংলিছ ব্ৰেকফাষ্ট চালিয়া আৰু কফিটো খাই লওঁ নাজাৰাটো চাওক একদম কি মজা আহি পিনে আৰু এইটো কফিটো ভাল বনাইছে তো আহি গ'লোঁ আমি ব্ৰেকফাষ্ট খাবৰ কাৰণে বাপ ৰেডি পুৰা ৰেডি আৰু ব্ৰেকফাষ্টটো চাব নেকি দেখাই আছোঁ ৰ'ব একদম লোভ লাগি যাব এই চাওক এইটো স্ক্ৰেম্বল এগ ব্ৰেড টোষ্ট আৰু এইটো মাছৰুম এইটো কিবা পকৰা এইটো বেগড হয় কি টমেটো আৰু ইয়াতে কি আছে কৰ্ণ আৰু টমেটো সেইখিনি মজা একদম আৰু এইটো পৰঠা ষ্টাফ পৰঠা মুখেদি পানী বাহিৰ হৈ গৈছে একদম बात तो सही है दौड़ना तो पड़ता है খাবৰ কাৰণে মজা তো ML05ত যাওঁতে মানে এইখিনি ৰাস্তা পাই চাওক কি চালিয়া ৰাস্তা গছৰ মাজত এইখিনি ৰাস্তা একদম কি মজা গছ আমি ML05 কেফে তো আপোনাক ভিতৰত দেখুৱাই আছোঁ কেনেকুৱা চাব বহুত ধুনীয়া হয় Sandwich, non-alcoholic beer. আৰু এটা চেক এটা অৰ্ডাৰ কৰিছোঁ চেকটো আহি আছে এইটো কি কিবা নাটছেন এইটো এটা শেক হয় ব্ৰাউনি শেক নাটছেন ব্ৰাউন মানে মই ডিস্কোৰ নাম কৰিছোঁ নাটছেন ব্ৰাউন आज सोच है रे तेरी मानना पड़ेगा তো গ'ল আমাৰ হৈ গ'ল ML05ৰ পৰা তো এতিয়া গৈ আছোঁ বেলেগ এখন কেফে তো গাইজ আমি আহি পালোঁ কি ডিনেলছ কেফে শ্বিলঙৰ ওচৰতে আছে আপোনালোকে আগৰ মই দেখাই আছোঁ মই মানে ওপৰত গৈ আহিলোঁ তো ইণ্টেৰিয়ৰটো বহুত ধুনীয়া খানা অৰ্ডাৰ দিছে তো চাওক এইটো ষ্টাৰ্টিং কি ধুনীয়াকৈ সজাইছে তো বাকী দেখাই আছোঁ ৰ'ব এইখন চাওক এইটো মানে এণ্ট্ৰেঞ্চটো বহুত ধুনীয়া বাকী মই ভিতৰখিনি দেখাই আছোঁ আপোনালোকক চাই থাকক মানে ইয়াতে মানে এটা ভাইবটো বেলেগ মানে ৱেষ্টাৰ্ণ ভাইব আৰু তো দেখাই আছোঁ চাওকচোন ভিতৰখিনি কি ধুনীয়া নহয় এইটো নাই ম'ম' মই ভাবিছিলোঁ এইটো আছে বুলি এই ম'ম' অৰ্ডাৰ দিছে এইটো ম'ম' না খাই দিয়া এই নাখাওঁ এইটো চিকেন নামবিলাক বেলেগ মানে কি জানো নামবিলাক বেলেগ কৈ দামটো বেছিকে লয় आज सोच है रे तेरी मानना पड़ेगा হয় নেকি হয় আমাৰ তাত 50 টকাটো ম'ম' পায় কি ভিডিঅ'ত কৈছা ন যদি খুলি দিব নোৱাৰা চাবা नाम देम दाम बेसी হৈছে তহঁতৰ এইটো ডিমচাম খাই দিয়া ভেজ
ফিলিংস অফ ফিলিং অলপ বেলেগ বেলেগ টাইপৰ ন বস্তুবিলাক ফিলিংটো মজা আৰু চিলি হয় কিবা গছৰ পাত চোন চা এইটো গছৰ পাত কিবা হৈ যায় খাইছা হয় কেনেকুৱা লাগে লেমন ফ্লেভাৰ এটা আছে না খাই লওঁ আপোনালোকে ওলাও আমি ইয়াৰ পৰা যাব লাগে 4টা বজাত যাওঁ এতিয়া আমি এতিয়া আজি এক্সপিৰিয়েঞ্চটো কেনেকুৱা ইয়াতে কেফেবিলাকত বঢ়িয়া মজা নাই ইয়াৰে কেফেবিলাক আৰু বনায়ো ভাল তাতে কেফেবিলাকো বঢ়িয়া কিন্তু ইয়াৰ কেইখনো ভাল পাইছোঁ ইয়াৰ মানে কি ইহঁতে মানে অলপ ৱেষ্টাৰ্ণটো বেছিকৈ ফ'ল' কৰে ন সিহঁতৰ খানাবিলাকে ৱেষ্টাৰ্ণ খানাটো এইকাৰণে বেছি ভাল হয় আমাৰ তাতকৈ তো ঠিকে আৰু কিন্তু আমাৰ আৰু কি ভাতটো লাগবই ইয়াতে কিন্তু এটা বস্তু ন ইয়াতে থাকিলে মানে সেই টাইপ নালাগে যে আমি মানে ইণ্ডিয়াত আছোঁ কিবা যেন ফৰেইন কাণ্ট্ৰিত আছে এনেকুৱা কিবা সেনেকুৱা লাগে खत्म बाय बाय टाटा गुड बाय गया এনেকুৱা লাগছে আমি মানে প্ৰথমবাৰ শ্বিলং আহিছোঁ এনেকুৱা লাগছে কিবা হয় কিন্তু এইবাৰ মানে আহি মানে বহুত নতুন নতুন জেগা চালোঁ না মানে এনেই জেগা নাযায় এনেইতো চেৰাপুঞ্জী বা ক'ৰবাত বেলেগ বেলেগ চাইডে যোৱা যায় তো এইবাৰ আৰু ভাল লাগছে কিন্তু দেই মজা